আজি পবিত্ৰ দিন। এই পবিত্ৰ দিনটোতেই মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ হৈছিলে। আমাৰ এই শান্তি সাধনা আশ্ৰমৰে শ্ৰদ্ধাৰ হেমভাই দাদাই মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ সম্পৰ্কত নামঘোষাৰ যথেষ্ট অধ্যয়ন, লিখন, পঠন আৰু চিন্তন মনন কৰি আছে। সেয়েহে আমি ৰাজ্যবাসীলৈ বুলি আজিৰ দিনটোত এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিবলৈ যত্ন কৰিছোঁ। কৃষ্ণ। বছৰৰ প্ৰতিটো দিনেই পবিত্ৰ। যেনেকৈ গংগাৰ জল সকলো স্থানতে পবিত্ৰ, তথাপিতো গংগাৰ উগম য'ত হ'ল গৌমুখ, তাৰপিছত গংগোত্ৰী, ঋষিকেশ, হৰিদ্বাৰ, হৰ কি পৌৰী, ত্ৰিবেণী সংগম, কাশী বিশ্বনাথ, গংগা সাগৰ, এই পবিত্ৰ স্থানবিলাকৰ ভিতৰত বেছি পবিত্ৰ। সেইধৰণেই সকলো দিন, সকলো ক্ষণ পবিত্ৰ হ'লেও যিহেতু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজিৰ তাৰিখতেই আৱিৰ্ভাৱ হ'ল, সেইকাৰণে আজিৰ দিনটো আৰু পবিত্ৰ। পবিত্ৰ দিনত মাধৱদেৱে জন্ম ল'লে, এইটো এটা সঁচা কথা, কিন্তু মাধৱদেৱে জন্ম লোৱাৰ কাৰণে আজিৰ দিনটো আৰু পবিত্ৰ যদি দ্বিতীয় কথা। তাৰ পাৰ্থক্যটো ভালকৈ বুজি ল'লে মাধৱদেৱক জনাত আমাৰ বেছি সুবিধা হ'ব। গীতাৰ ৪ৰ্থ অধ্যায়ত এটা কথা কোৱা হৈছে, তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেক্ষন্তি তে জ্ঞানম জ্ঞানিনস্তত্ত্বদৰ্শিনঃ। আধ্যাত্মিক জ্ঞান পাবলৈ হ'লে প্ৰথমতে গুৰু গৃহলৈ যাব লাগিব। তেওঁক সেৱা কৰিব লাগিব দীৰ্ঘদিন, কমেও 12 বছৰ। এতিয়া উপনিষদৰ পৰম্পৰাই আছিল। তাৰপিছত বৰ নম্ৰ হৈ গুৰুক যদি প্ৰশ্ন সোধা যায়, তেতিয়া সেই তত্ত্বদৰ্শী মহান গুৰুৱে উপদেশ দিব। সেৱা কৰাৰ পিছত, 12 বছৰ সেৱা কৰাৰ পিছত বা দীৰ্ঘদিন সেৱা কৰাৰ পিছত নম্ৰ হৈ পেলাই যিটো কথা সোধা যায়, তেতিয়া গুৰুৱে তাৰ উপদেশ দিব। গুৰু কেনেকুৱা? তত্ত্বদৰ্শিন, যি তত্ত্বৰ দৰ্শন কৰিলে, আধ্যাত্মিক তত্ত্বৰ, তেনেকুৱা গুৰুৱে উপদেশ দিব। আৰু সেই উপদেশহে
জীৱনত কামত আহিব আৰু জীৱক এই জন্ম মৃত্যুৰূপী সংসাৰৰ পৰা তৰি লৈ যাব। শ্ৰীমন্ত শংকৰদেৱ আদি মহাপুৰুষসকলক যদি সমুদ্ৰ বুলি ভবা যায়, তেন্তে মহাপুৰুষ মাধৱদেৱক এখন পবিত্ৰ চৰিতা গংগা বুলি ধৰি লোৱা। গংগাক অনা হৈছিল ব্ৰহ্মাৰ কমণ্ডলুৰ পৰা। কোনে আনিছিল? ভগীৰথে। কিয় আনিছিল? সাগৰৰ ৬০,০০০ পুত্ৰ কপিল মুনিৰ আশ্ৰমত গংগাসাগৰ, যাক আজি বলো, তাত ব্ৰহ্মশাপত ভস্মীভূত হৈছিল। সেই ৬০,০০০ পুত্ৰক আকৌ জীয়াই তুলিবৰ কাৰণে ভগীৰথে সাধনা কৰি ভগৱানক সন্তুষ্ট কৰি গংগাক লৈ আহিছিল। আৰু গংগা তেনেকৈ আহিলেতো গোটেই পৃথিৱী ধ্বংস হৈ যাব কৰি। সেইকাৰণে ভগৱান শংকৰৰ সহায় ল'লে আৰু শংকৰে, শিৱশম্ভু শংকৰে জটা মেলি দিলে। সেই জটাত জল ভৰি ৩ ধাৰা হ'ল। এক ধাৰা গংগাৰূপে আহিল পৃথিৱীলৈ। কৈ আছোঁ এইটো কাৰণে এই কথাটো যে গংগাই শেষত গৈ সাগৰৰ ৬০,০০০ পুত্ৰক উদ্ধাৰ কৰিলে, সজীৱিত কৰিলে। কিন্তু সেইটোৱে গংগাৰ কাম নহয়। গংগাৰ দুয়োপাৰে থকা গছ গছনি, জীৱ জন্তু, কীট পতংগ, মানৱ আৰু যিসকল তপস্বী আছিল, ভকত আছিল, সেইসকলক উদ্ধাৰ কৰি গৈ সেই সমুদ্ৰৰ ওচৰত সেই কাম কৰিলেগৈ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱক গংগাৰ লগত আমি তুলনা কৰিছোঁ যে মহাপুৰুষ মাধৱদেৱৰ যিখিনি কৃতি আছে, যিখিনি তেখেতে কাম কৰি দিলে, সেই কামখিনিয়ে আমাৰ উত্তৰ পূৰ্বাঞ্চলক সাৰুৱা কৰিলে, আধ্যাত্মিক দৃষ্টিৰে সাৰুৱা কৰিলে আৰু সকলোকে কীট পতংগৰ পৰা, পশু পক্ষীৰ পৰা আৰম্ভ কৰি মানৱলৈকে সাধক, তাপস, ভকত, বৈষ্ণৱ এই সকলোকে উদ্ধাৰ কৰি শেষত গৈ শংকৰৰূপী গংগা, শংকৰৰূপী সাগৰত বিলীন হৈ গ'ল। মাধৱদেৱে বিশেষকৈ সকলো কৰিছে যে তাতকৈ বিশেষ তেওঁৰ জীৱনৰ পৰা ল'বলগীয়া কথাটো হ'ল গুৰু সেৱা। গুৰু সেৱা কোৱা হয় যে মাধৱদেৱৰ নিচিনা সেৱক কেৱল মাধৱদেৱহে আছিল। আমি ভাবি চাব লাগে যে আমি ঘৰ দুৱাৰ ত্যাগ কৰি, পৰিয়াল ত্যাগ কৰি গুৰুৰ আশ্ৰমত থাকি গুৰুৰ সেৱা
কিমানে কৰিছোঁ? কৰিব লাগে, অলপে কৰিছে, একেবাৰে নাই বুলি কোৱা নাই, কিন্তু ইয়াৰ সংখ্যাটো কিমান? বহুত কম। আমি গুৰুৰ ওচৰলৈ যাওঁ যদিও বহুত কিছুমান স্বাৰ্থ লৈয়ে গুৰুৰ ওচৰলৈ যায়। নিস্বাৰ্থ হৈ গুৰু সেৱা কৰা, গুৰুক ভাল পোৱা, গুৰুৰ কাৰণে জীৱন দান দিয়া, গুৰুৰ হৈ কাম কৰা বহুত কম লাগিছে। ভালকে ভাবি চাওক, যদি মহাপুৰুষ মাধৱদেৱ নাথাকিলেহেঁতেন তেন্তে শংকৰদেৱৰ কি অৱস্থা হ'লহেঁতেন? তেওঁ প্ৰচাৰেই বা কিমান হ'লহেঁতেন? মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ বিষয়ে যিখিনি নামঘোষাত লিখিছে, তাৰ বাহিৰেও টুটয় চপয় আদিত যিবিলাক কথা লিখিলে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকেও পাম, তোহাৰি চৰণ কৰিলো চকুতি, বাৰ এক কৰো প্ৰণাম। আটাইতকৈ ডাঙৰ কথাটো লিখিলে, কি লিখিলে? সৰ্বগুণ সম্পন্ন ঠিক। কেনেকুৱা মানুহ এজন? ঠিক মানুহ। ঠিক ঠিক মানে বেষ্ট। যি ধৰণে মানুহে বিচাৰে ঠিক তেনেধৰণৰ মানুহ। শ্ৰীমন্ত শংকৰদেৱ মানুহে যেনেকৈ বিচৰা আদৰ্শ পুৰুষ এজন কেনেকুৱা হ'ব, এটা শব্দতে কৈ দিলে, ঠিক। ঠিক মানে সি বেয়া একো কৰাই নাই। আমি বহু ক্ষেত্ৰত বেঠিক, আমি ঠিক নহয়, বহুত ভুল ভ্ৰান্তি আমি কৰোঁ, আৰু আমাৰ ভিতৰত বহুবিলাক অহংকাৰ আছে, স্বাৰ্থ আছে। সম্পূৰ্ণ স্বাৰ্থ ত্যাগ কৰি যিজনে কেৱল ঈশ্বৰৰ কাৰণে, ঈশ্বৰ কৃষ্ণৰ কাৰণে বা মানৱ সেৱাৰ কাৰণে লগাই দিলে, সেইজনেই ঠিক। আৰু শংকৰদেৱ কাৰণে সৰ্বগুণ সম্পন্ন ঠিক। আমাৰ গুণ কিমান আছে? অতি কম কম আছে। আছে সকলোৰে গুণ, এজনৰ এটা গুণ, ইজনৰ ইটো গুণ, সিজনৰ সিটো গুণ, কিন্তু আমাৰ গুণবিলাক ইমান বিকশিত নাই হোৱা। অলপ অলপ আছে যদিও তাক আমি বিকাশ কৰিব জনা নাই। আজি বিজ্ঞানে কি কৈছে যে এজন মানুহৰ ভিতৰত 600 ট্ৰিলিয়ন গুণৰ কেন্দ্ৰ আছে, জ্ঞানৰ কেন্দ্ৰ আছে। ট্ৰিলিয়ন মানে কি? 10টা 10 টকা একেলগে মিলালে 100 টকা হয়। 100টা 100 টকীয়া মিলালে তেতিয়াহ'লে 1000 হয়। তেনেকুৱা 1 লাখ মিলালে এইটোতো এটা কোটি হয়। 100 কোটি মিলালে সেইটো অৰ্বুদ হয়। আকৌ তেনেকুৱা অৰ্বুদ 100 অৰ্বুদ মিলালে 1 ট্ৰিলিয়ন হয়। ইমান ডাঙৰ। তেনেকুৱা কিমান আমাৰ ভিতৰত, প্ৰতিজন মানুহৰ ভিতৰত কি আছে? আমাৰ জ্ঞান কেন্দ্ৰ আছে। আমি খোলো বুলিলে এই গোটেইবিলাক খুলিব আমি পাৰোঁ, কিন্তু সাধাৰণতে এনেকুৱা মানুহ বহুত কম হৈ গ'ল। ভগৱান শ্ৰীকৃষ্ণ বা ভগৱান ৰামচন্দ্ৰ এনেকুৱা ব্যক্তিয়ে এই ট্ৰিলিয়ন খুলিব পাৰিছিল সকলো। যেনেকৈ এটা কম্পিউটাৰত তাৰ কীবৰ্ডখন থাকে,
তাত কিছুমান আখৰ থাকে, সেই আখৰ যিটোত আঙুলি দিব সেইটোৱে আহিব। তেনেকৈয়ে জ্ঞানৰ কেন্দ্ৰবিলাকত যদি আঙুলি দিয়া যায় তেতিয়াহ'লে সেই জ্ঞানবোৰ তাত হেৰি হৈ যায়। লিওনাৰ্ডো দা ভিঞ্চি তেওঁৰ বহুত জ্ঞানৰ কেন্দ্ৰ খোল খাই গৈছিল। তেনেকৈ আমাৰ আইনষ্টাইন তেওঁৰো বহুত এনেকুৱা জ্ঞান কেন্দ্ৰ খোল খাইছিল। আৰু কোৱা হয় যে অন্য মানুহতকৈ বেছি, সাধাৰণ মানুহতকৈ বেছি জ্ঞান কেন্দ্ৰবিলাক এই মহাপুৰুষবিলাকৰ খোল খায়। আৰু শ্ৰীমন্ত শংকৰদেৱৰো বহুত খোল খাই গ'ল। সেইকাৰণে তেওঁ সৰ্বগুণ সম্পন্ন ঠিক বুলি কৈছিল। শংকৰদেৱে এটা জাতিক যিখিনি বস্তু লাগে এই গোটেই বস্তুবিলাক দিবলৈ যত্ন কৰিছিল। মহাত্মা গান্ধী যদি কিতাপ পঢ়ে তেতিয়া দেখিব যে মহাত্মা গান্ধীয়ে কোনটো বিষয়ৰ ওপৰত হাত দিয়া নাছিল, চবতে দিছিল। চবতে দিছিল। সেইকাৰণে পায়খানা চাফাই কেনেকৈ কৰিব লাগে, দাঁত কেনেকৈ মাজিব লাগে, কাপোৰ কেনেকৈ ধুব লাগে পৰা আৰম্ভ কৰি ৰন্ধা বঢ়া কেনেকৈ কৰিব লাগে, চব কথা মহাত্মা গান্ধীয়ে কৈছিল। তেওঁৰ বহুত জ্ঞান কেন্দ্ৰ খোল খাই গৈছিল। সমাজ এখনৰ কাৰণে যিবিলাক বস্তু দৰকাৰ এই গোটেইবিলাক মহাত্মা গান্ধী খোল খাই গৈছিল। ঠিক তেনেকৈ তাৰ আগত বহু বছৰৰ আগত শ্ৰীমন্ত শংকৰদেৱৰ খোল খাই গৈছিল। মহাত্মা গান্ধী যে প্ৰথমবাৰ অসমলৈ আহে এটা বৰ ডাঙৰ কথা কৈছে যে মই অসমত একো কৰিবলগীয়া নাই, মই যিবিলাক ৰাম ৰাজ্য কৰিম বুলি ভাবিছিলোঁ সেই গোটেই ৰাম ৰাজ্যখন শ্ৰীমন্ত শংকৰদেৱে কৰি গৈছে আজিও 500 বছৰ আগত। খালী অসমীয়া মানুহে শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ ৰাস্তা দেখুৱাইছিলে সেই ৰাস্তাটোতে চলিব লাগে। মোৰ ইয়াত কৰিবলগীয়া একো নাই। কিন্তু আজিৰ অসম মহাত্মা গান্ধী ইয়ালৈ অহা দিনৰ অসমতকৈ আকাশ পাতালৰ পাৰ্থক্য হৈ আমি আমাৰ যিবিলাক সংস্কৃতি ভাল কথা শংকৰদেৱে মাধৱদেৱে শিকাইছিল এই কথাবিলাক আমি পাহৰি গৈ এৰি দিলোঁ আমি। আৰু এতিয়া এৰি আমি বিপথে যাব লাগিলোঁ। সেইকাৰণে আমাৰ অস্তিত্বৰ সংকট আহিছে। কিমান মানুহে অসমত শংকৰদেৱে কোৱা মতে আখৰে আখৰে পালন কৰি খোজত খোজ মিলাই চলিছে? কিমান মানুহে? শংকৰদেৱে বিবাহ কৰাইছিলে 2বাৰ, কৰাইতো ঘৰত থকা নাই। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে একো চিন্তা কৰি বা তাৰ কাৰণে সম্পত্তি গোটাওঁ বুলি কৰা নাই। ৰাইজৰ কাৰণে যিখিনি কৰিলে তাৰ ভিতৰত মোৰ ল'ৰা ছোৱালীও সোমাব, যি হ'ব হ'ব। ল'ৰা ছোৱালীক নেগলেক্ট কৰিছে এনেকুৱা কথাও নহয়। কিন্তু মোৰ ল'ৰা ছোৱালী, মোৰ বাই ভনী, মোৰ ককাই ভাই এই মোৰটো কাটি দিছে। সেইকাৰণে শংকৰদেৱ সৰ্বগুণ সম্পন্ন, সকলো খোলে তালে চবতে, নৃত্যতে, গীততে, লিখনিতে, কাম কৰোঁতাতো, সৰিয়হৰ খেতি কৰোঁতেও চবতে সম্পন্ন। ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি চব বঢ়িয়াকৈ কৰিব পাৰে। এইকাৰণে এই 3টা শব্দ আনে কোনেও লগাব পৰা নাই, মাধৱদেৱেহে লগা নাই। সৰ্বগুণ সম্পন্ন ঠিক। অসমীয়া মানুহে যদি এতিয়া চিন্তা কৰে বা উঠি অহা যিটো প্ৰজন্ম এইটো যদি মাধৱদেৱে দিয়ে 3টা শব্দ নিজৰ জীৱনত লগাবলৈ সাধনা কৰে তেতিয়াহ'লে এইখন অসম আকৌ পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ এখন সমাজ হৈ গঢ়ি উঠিব।